নমস্কাৰ পোশাকিয়ানছ পোশাক ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ কটনৰ যোৰা, কেঁচাপাত কটনৰ যোৰা, ষ্টেপল কটনৰ যোৰা আৰু কটন নুনিৰ কেইযোৰমান খুবেই ধুনীয়া মেখেলা চাদৰ। আৰম্ভ কৰিছোঁ ভিডিঅ'টো এযোৰ খুবেই ধুনীয়া কটনৰ যোৰা দি। দেখিছে এইযোৰ আপোনালোকে হোৱাইট কালাৰত আছে আৰু তাত কপাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু ব্লু কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে চাদৰ ডিজাইনটো খুব ধুনীয়া লাগিছে আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি, 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব আপোনাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনতে চাব পাৰিব। এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 549 টকাত। 549 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। আন এযোৰ আপোনালোকক দেখিবলৈ গৈ আছোঁ, চাব পাৰিব এইযোৰ আপোনালোকে মেহেন্দি গ্ৰীণ কালাৰত আছে আৰু তাত কপাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু য়েল্লো কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে চাদৰ ডিজাইনটো খুব ধুনীয়া লাগিছে, চৰাই ডিজাইনত কাম কৰা হৈছে। কাপোৰটো পিন্ধিবৰ কাৰণে আপোনালোকে খুব কমফৰ্টেবল পাব। এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে অকণমান হেভিত কৰা হৈছে আচলত। আৰু এইটো হ'ব আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি, 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব আপোনাৰ মেখেলা। আপোনালোকে কোনোবা এযোৰ কাপোৰ নিজৰ কৰিবৰ কাৰণে এটা স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব। হোৱাটছএপ নম্বৰটো হ'ল 7896691439। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 549 ৰুপিজত। 549 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰিব হোৱাইট কালাৰত আছে আৰু তাত নিয়ন গ্ৰীণ কালাৰ সূতা দি কাম কৰা হৈছে আৰু কপাৰ কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে কাপোৰৰ ডিজাইনটো খুব ব্ৰাইট লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ। আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি, 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব আপোনাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনতে চাব পাৰিব। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 549 ৰুপিজত। 549 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ কেঁচাপাত কটনৰ কেইযোৰমান খুবেই ধুনীয়া যোৰা। দেখিছে এইযোৰ আপোনালোকে পিচ কালাৰত আছে আৰু তাত চিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু ৰেড কালাৰ আৰু ব্লেক কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে চাদৰ ডিজাইনটো খুব ধুনীয়া লাগিছে, বহুত কমফৰ্টেবল মেটেৰিয়েল হ'ব এইটো, আপোনালোকে পিন্ধিব খুব ভাল পাব। আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি, 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব আপোনাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে চাব পাৰিব। এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনত। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। পাৰিটো দেখিছে আপোনালোকে খুবেই ধুনীয়াকৈ আৰু ডাঙৰকৈ দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1199 ৰুপিজত। 1199 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰিব পিংক কালাৰত আছে আৰু তাত ডাৰ্ক পিংক কালাৰ সূতা দি কাম কৰা হৈছে আৰু য়েল্লো কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে চাদৰ ডিজাইনটো খুব মৰম লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ। ফিক্স বৰ্ডাৰৰ হ'ব কাপোৰযোৰ। আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব আপোনাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনতে চাব পাৰিব। এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনত। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1199 ৰুপিজত। 1199 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰে গ্ৰে কালাৰত আছে আৰু তাত চিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু ৰেড কালাৰ আৰু নেভি ব্লু কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে চাদৰ ডিজাইনটো খুব ধুনীয়া লাগিছে, গোটেই কাপোৰযোৰত হেভিকৈ ৱৰ্ক কৰা হৈছে। আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি, 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। আমাৰ অল আছাম শ্বিপিং হয় আৰু অল আছামত শ্বিপিং আমাৰ ফ্ৰী থাকে। কেছ অন ডেলিভাৰী অকল যোৰহাট আৰু গুৱাহাটীত এভেইলেবল হ'ব আৰু আউট অফ আছাম আমাৰ এক্সট্ৰা চাৰ্জেছ থাকে। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1199 ৰুপিজত। 1199 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ হাতেৰে বোৱা ষ্টেপল কটনৰ কেইযোৰমান খুবেই ধুনীয়া যোৰা। দেখিছে এইযোৰ আপোনালোকে ডাৰ্ক গ্ৰীণ কালাৰত আছে আৰু তাত চি গ্ৰীণ কালাৰ সূতা দি কাম কৰা হৈছে আৰু য়েল্লো কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে গোটেই চাদৰখনত ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে। আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে খুব হেভিকৈ দিয়া গৈছে। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব তাৰ মেখেলা। আপোনালোকক আৰু এটা কথা মই জনাই দিছোঁ যে আপোনালোকৰ মৰমৰ পোছাকত আৰম্ভ হৈ যাব বিহু চেল।
অহা শুকুৰবাৰৰ পৰা আপোনালোকে আমাৰ ইয়াত পাই যাব বিহু সেল য'ত আপোনালোকে বহুত আমাৰ ধুনীয়া ধুনীয়া আৰু নতুন নতুন কালেকশ্যনখিনি ল'ব পাৰিব অতি কম প্ৰাইচত আপডেট পাবৰ কাৰণে আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকটো ফ'ল' কৰি ল'ব নহ'লে আমাৰ গ্ৰুপটো জইন কৰি ল'ব আপোনালোকে ডিছক্ৰিপশ্যনত আমাৰ লিংকছখিনি পাই যাব এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে ফুল হেভিত ৱৰ্ক কৰা হৈছে মেখেলাখনত আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰীকেইটা এইকেইটা হ'ব চাদৰৰ ছাইড পাৰী 6টা ছাইড পাৰী দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1799 ৰুপিজত 1799 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই যোৰযোৰ আপোনালোকে চাব পাৰে ব্লু কালাৰত আছে আৰু তাত পিংক কালাৰ সূতা দি কাম কৰা হৈছে আৰু হোৱাইট কালাৰ সূতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে চাদৰ ডিজাইনটো অলপ চিম্পলত হ'ব আচলৰ ডিজাইনটো ফুল হেভিত আছে আচলৰ ডিজাইনটো দেখিছে আপুনি আচলৰ ডিজাইনটো ফুল হেভিত আছে আৰু এখন হ'ব আপোনাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো ফুল্লি হেভিত ৱৰ্ক কৰা হৈছে মেখেলাখনত আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰীকেইটা এইকেইটা হ'ব চাদৰৰ ছাইড পাৰী 6টা ছাইড পাৰী দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1799 ৰুপিজত 1799 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই যোৰযোৰ আপোনালোকে চাব পাৰিব পিংক কালাৰত আছে আৰু তাত চিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু येलो কালাৰ সূতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে গোটেই চাদৰখনত হেভিকে ৱৰ্ক কৰা হৈছে আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব মৰম লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ আৰু এটা আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন আপোনালোকক এবাৰ মই আমাৰ এড্ৰেছটো জনাই দিছোঁ গৰালিৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ইয়াছিন মাৰ্কেটৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ আৰু দুটা ব্ৰাঞ্চ আছে গুৱাহাটীত তাৰ এড্ৰেছকেইটা জনাই দিছোঁ পোশাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপজিট উইণ্ট্ৰপ হস্পিটেল এণ্ড জাগৰণ আমাৰ আৰু এটা ব্ৰাঞ্চ আছে ফেঞ্চি বজাৰ SRCB ৰোড নিয়াৰ ফ্ৰুট মাৰ্কেট অপজিট নিউ মাৰ্কেট আপোনালোকে আমাৰ কোনোবা তিনিটা ব্ৰাঞ্চ ভিজিট কৰি পেলাই আমাৰ ধুনীয়া কালেকশ্যনছখিনি নিজৰ কৰিব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে ফুল হেভিত আছে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰীকেইটা এইকেইটা হ'ব চাদৰৰ ছাইড পাৰী 6টা ছাইড পাৰী দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1799 ৰুপিজত 1799 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ হাতেৰে বোৱা কটন নুনি কেইজোৰমান খুবেই ধুনীয়া যোৰা দেখিছে এইযোৰ আপোনালোকে অলিভ গ্ৰীণ কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু ৰেড কালাৰ সূতা দি কাম কৰা হৈছে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ এটা ইউনিক কালাৰ কম্বিনেশ্যনত দিয়া গৈছে এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে বিৰাটে মৰম লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ আৰু এইকেইটা হ'ব চাদৰৰ ছাইড পাৰী এইকেইটা 6টা ছাইড পাৰী দিয়া গৈছে কাপোৰযোৰত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব আপোনাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2199 টকাত 2199 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই যোৰযোৰ আপোনালোকে চাব পাৰে ডাৰ্ক পিচ কালাৰত আছে আৰু তাত মেৰুন কালাৰ সূতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে এটা বহুত এলিগেণ্ট কালাৰ কম্বিনেশ্যনত দিয়া গৈছে আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব মৰম লগাকৈ দিয়া গৈছে আচলৰ ডিজাইনটো আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব আপোনাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে চাব পাৰিব এতিয়া এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো খুব ধুনীয়াকৈ আৰু অকণমান হেভিত দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ ছাইড পাৰীকেইটা এইকেইটা হ'ব চাদৰৰ ছাইড পাৰী 6টা ছাইড পাৰী দিয়া গৈছে কাপোৰযোৰত আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2199 ৰুপিজত 2199 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই যোৰযোৰ আপোনালোকে চাব পাৰে লাইট ক্ৰীম কালাৰত আছে আৰু তাত পাৰ্পল কালাৰ সূতা দি কাম কৰা হৈছে আৰু ব্লেক কালাৰ সূতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে এটা বহুত ভাইব্ৰেণ্ট কালাৰ কম্বিনেশ্যনত দিয়া গৈছে এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু এতিয়া আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এখন হ'ব আপোনাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে এটা চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু এইকেইটা হ'ব চাদৰৰ ছাইড পাৰীকেইটা 6টা ছাইড পাৰী দিয়া গৈছে কাপোৰযোৰত আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2199 টকাত 2199 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে আমাক কমেণ্টত জনাব ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে সদায় এনেকুৱা আমাৰ ধুনীয়া আৰু নতুন কালেকশ্যনছখিনি দেখি থাকে ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনালোকে আমাক ফ'ল' কৰিব নাপাহৰিব কেলেকি অহা শুকুৰবাৰৰ পৰা আৰম্ভ হৈ যাব আপোনালোকৰ পোচাকত বিহু চেল ধন্যবাদ